নমস্কাৰ, মই তিনিন শইকীয়া সকলোকে স্বাগতম জনাইছোঁ। লেটাৰ জেডৰ পৰা এটা কেনেকৈ হাউচ আঁকিব পাৰি শিকোৱা হওক। আপোনালোকৰ ঘৰত যদি সৰু সৰু কণমানি ল'ৰা ছোৱালী আছে, ভিডিঅ'টো সম্পূৰ্ণ আপোনালোকৰ বাবে। ভিডিঅ'টো শেষলৈকে চাব আৰু মোৰ ফেচবুক পেজটো যদি চাই আছে, ফেচবুক পেজটো ফ'ল' কৰি ল'ব। লগতে মোৰ ইউটিউব চেনেলটো যদি চাই আছে, ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু এয়া ফাৰ্ষ্টতে মই য়েল্ল' কালাৰটো মাৰি লৈছোঁ চালিখনত, যিহেতু এখন খেৰৰ চালি হ'ব। হাত বুলি ক'লে এটা জুপুৰি ঘৰক বুজায়। ফাৰ্ষ্ট য়েল্ল' কালাৰটো মৰাৰ পিছত মই তাৰ ওপৰত ব্ৰাউন কালাৰটো মাৰিছোঁ। ইয়াৰ পিছত মই ৰেডটো মিক্সিং কৰিম, যিহেতু মই কালাৰ মিক্সিঙৰ ছবিটো আঁকিছোঁ। তাৰপিছত অলপ গ্ৰীণ উলিয়াবলৈ মই তাত য়েল্ল'টোৰ লগত ব্লু মিক্স কৰিলোঁ। য়েল্ল'টোৰ লগত ব্লু মিক্স কৰিলে গ্ৰীণ ওলায়। ভিডিঅ'টো চাই থাকিব। আৰু এয়া মই বেৰখন আঁকিলোঁ। কেঁচা বেৰখন আঁকিবলৈ হ'লে মই ধোঁৱা ৰংটো ওপৰত দি ল'লোঁ, মানে গ্ৰে কালাৰটো। তাৰপিছত মই য়েল্ল' কালাৰ মাৰি ডাৰ্ক ব্লুটো মাৰি অলপ সেলুৱী টাইপৰ অলপ বনাই ল'লোঁ। ইয়াৰ পিছত মই টিছু পেপাৰে ছবিটো সম্পূৰ্ণ স্মুথ কৰিম। ভিডিঅ'টো চাই থাকিব। আৰু যদি ভিডিঅ'টো আপোনালোকে ভাল পাইছে, প্লিজ ৰিকুৱেষ্ট কৰিছোঁ অলপ শ্বেয়াৰ কৰি দিব। আৰু এনেধৰণৰ যদি ভিডিঅ' লাগে কমেণ্টত আপোনালোকে জনাব, তেতিয়া মই ভিডিঅ'বিলাক দিবলৈ মোৰো মন যাব। কাৰণ চেনেলটোত মই বা ফেচবুক পেজটোত ভিডিঅ'বিলাক কোনো ধৰণৰ ৰেচপঞ্চ নাপাওঁ। আপোনালোকৰ যদি ভাল লাগে মোক কমেণ্টত জনাব। মই সদায় এনেধৰণৰ ভিডিঅ' আপোনালোকৰ কাৰণে প্ৰস্তুত কৰিম। ধন্যবাদ।